ঘৰৰ বগৰী গছ থাকিও বেলেগৰ পৰা আনি আচাৰ বনাবলগীয়া হৈছে। কাৰণটো মানে আমাৰ ঘৰৰ বগৰী গছজোপা ইমান মিঠা, বান্দুলিয়ে খাই একদম খতম কৰি পেলালে। এতিয়া এই ঘৰৰ ওচৰতে গছ এজোপি আছিল, তাৰ পৰা আনিলোগৈ, আচাৰ বনাব লাগিব। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি একদম ৰাতিপুৱাই গা ধুওঁতে কাপোৰ ধুই দিলোঁ। এনেই মানে মই কাম চাম কৰি আজৰি হয়হে কাপোৰবিলাক ধুওঁ। আজি একদম আগেই ধুই দিলোঁ, যিহেতু ইমান ধুনীয়াকৈ ৰ'দটো দি থাকে নহয়নে। ৰ'দটো যোৱাৰ পাছত মানে কাপোৰখিনি ধুই একো ভাল নালাগে, ইমান ধুনীয়া ৰ'দটো থাকোঁতে যদি নুশুকায়, হয়নে নহয়। সেইটো কাৰণে একদম ৰাতিপুৱাই ধুই দিলোঁ। আৰু এইফালে মোক গোসাঁনী সহায় কৰাত লাগি গৈছেগৈ দেই। তাই সহায় কৰা মানে অশান্তি দিয়াহে নহয়নে। এইফালে ধুনীয়াকৈ কাপোৰখিনি মেলি লৈছোঁ। আৰু একদম বাঁহডাল যিহে লেতেৰা, আকৌ বাঁহডাল ধুনীয়াকৈ মুচি ল'লোঁ। বাঁহ দিলে সেইটো কাৰণে বেয়া, একদম বালি ধূলি লাগি থাকে। আৰু ধুনীয়াকৈ এইফালে কাপোৰখিনি মেলি ল'লোঁ। লৈয়ে আকৌ ফটাফট আহি লৈ গোঁসাই ঘৰত ধূপ লগাওঁ বুলি ধুনীয়াকৈ ধূপডাল লগাই লৈছোঁ। যিহেতু সদায় ৰাতিপুৱা গধূলি মোৰ এইকেইটা কাম নকৰিলে আধৰুৱা যেন লাগে নহয়নে। তাৰপাছতে এইফালে দেউতা মাক সদায় ধুনীয়াকৈ গধূলি ৰাতিপুৱা এনেকৈ সেৱা কৰোঁ। সেৱা কৰি লৈ এইফালে আকৌ গোঁসাই ঘৰতে ধুনীয়াকৈ ধূপডাল দি আহোঁগৈ। আৰু মানে চাদৰ মেখেলা নিপিন্ধোঁ, যিহেতু নাইটি পিন্ধোঁ, সেইটো কাৰণে বাহিৰৰ পৰা এনেকৈ সেৱা কৰোঁ। চাদৰ মেখেলা পিন্ধি একদম ভিতৰলৈ গৈ থকা মানে টাইম নাই, তথাপিও এনেকৈয়ে বাহিৰৰ পৰা ধুনীয়াকৈ সেৱা সতাটো কৰি আহোঁ। যিহেতু দিনটোলৈ তেনেকুৱা নকৰিলে একদম আধৰুৱা মানে ভাল নালাগে। সেইটো কাৰণে ধুনীয়াকৈ এনেকৈ মানে বাহিৰৰ পৰা সেৱা সতা কৰি আহোঁ আৰু দিনটোলৈ আজৰি হোৱাৰ দৰে লাগে নহয়নে। তাৰপাছতে এইফালে আহি লৈ আকৌ দেউতালৈ একদম কুকাৰ নহয় দেই, মানে গেছতে মানে চৰুত ভাতকেইটা বহাই দিছোঁ। যিহেতু দেউতা এতিয়া গাটো ভাল নাই ন, ৰাতিপুৱা ভাত কেইটামান খাই ঔষধ খাব লাগিব, সেইটো কাৰণে। আৰু এইফালে ছাইডত চাহখিনিও বহাই দিছোঁ মই খাম বুলি। গেছ তথাপিও উপায় নাই, কি কৰিম, লাল চাহ খাব মন নাযায়, উপায় নাপায় গাখীৰ চাহকে খাওঁ। এইফালে খাই লৈ আকৌ দেউতাকো ধুনীয়াকৈ ভাতকেইটা দি ল'লোঁ। লোৱাৰ পাছতে এইফালে মানে কণীখিনি আছিল, তাকে বোলো ভৰাই থওঁ বুলি ভৰাব গ'লোঁ। আৰু এনেকুৱা কণী মই ধুই পেলাইহে ভৰাওঁ, আজি মানে একদম নুধুৰাকৈ ভৰালোঁ দেই। তো এইফালে ধুনীয়াকৈ কণীখিনিও ভৰাই লৈছোঁ, কামটো আজৰি হৈ থাকিব নহয়নে বাৰু। তাৰপাছতে আকৌ এইফালে আমাৰ বগৰী গছজোপা চাওকচোন, আজি একদম কাটি দিলে। দমকল পাৰটো ইমান লেতেৰা হৈ থাকে, কি ক'ম, খাবলৈতো নাপাওঁ, এনেই কামখিনিও কৰিব লাগে, সেইটো কাৰণে এইফালে আজি কাটি দিলে। কটাৰ পাছতে আকৌ দেউতাক টেবলেট খাব পাহৰিব বুলি গম পাইছিলোঁ, সেয়ে আকৌ সুধি পেলাই ধুনীয়াকৈ টেবলেটকেইটা দি থৈ আহিছোঁ। টেবলেটকেইটা খোৱাৰ পাছত আকৌ মোৰ কাম এটা দুটা ওলাই থাকে। এইফালে বগৰীখিনি ৰ'দত দিব লাগিব, যিহেতু ধুনীয়াকৈ আকৌ বগৰীখিনি আনি চকীখনৰ ওপৰত উঠিলে ধুনীয়াকৈ বোলো ৰ'দত দি লওঁ। একদম মানুহজনে কৈ আছে আচাৰ লাগিব, মই নালাগে বুলি ভাবিছিলোঁ, কিন্তু এতিয়া বোলে আৰু বেলেগেও বিচাৰিছে তেওঁৰ লগৰ, আৰু ধুনীয়াকৈ সেইটো কাৰণে মানুহজনেও নিব বুলি একদম বগৰী চগৰী মায়ে গোটাই দিলে। মই এতিয়া ধুনীয়াকৈ ৰ'দত দিয়া আৰু বনোৱা কামখিনি মোৰ আৰু, হয়নে নহয় বাৰু। মায়ে থকালৈকে মানে যিকোনো কাম একদম দুইজনীয়ে কৰিবলগীয়া হয়। আৰু এইফালে মই মেলি থৈ আহি লৈ আকৌ ভাত দুপৰীয়া সাজৰ কাৰণে ভাত যোগাৰ কৰিলোঁ। এইফালে যোগাৰ কৰি থাকোঁতে আকৌ ছাগলী নিবলৈও মানুহ আহিল। আৰু আমাৰ মা দেউতা এফালে যাব, যিহেতু ধুনীয়াকৈ একদম ছোৱালীজনী এফালে যোৱাৰ সময়ত গোসাঁনী মানে গাড়ীত উঠিবই আৰু। তাইও ধুনীয়াকৈ এপাক খুৱাই লৈ আহিলেগৈ। লৈ অহাৰ পাছতে এইফালে মায়ে ধুনীয়াকৈ ৰেডি হৈ আছে। হোৱাৰ লগে লগে ধুনীয়াকৈ মানে বিয়া ঘৰত সেইদিনাখন যাব নাপাল, যিহেতু আজিয়ে মাত লগাই আহিব হেনো। তো সেইটো কাৰণে ধুনীয়াকৈ আজি মায়ে দেউতা ওলাই লৈ বিয়া ঘৰলৈ বুলি গৈছে। যোৱাৰ পাছতে আকৌ এইফালে ছাগলী নিয়া মানুহ কেইজনক ধুনীয়াকৈ চাহখিনিকে দিলোঁ। চাহখিনি দিয়াৰ পাছতে আকৌ খুটুক খাটকৈ কাম ওলাই থাকে নহয়। এইফালে আকৌ বগৰী কাটি দিয়া গোটেই লেতেৰা হ'ল, তাকে অলপ সাৰি ল'লোঁ। সাৰি লৈ আকৌ মই এইফালে ধুনীয়াকৈ বোলো ভাতকেইটা খাই লওঁ পটককৈ। ভাতকেইটা খাই লোৱাৰ পাছতে আৰু এইফালে গোসাঁনীক বোলো অকণ খুৱাই লওঁ, তাইক খুৱাই নল'লেতো কাম নহ'বই নহয়নে। তো এইফালে তাইকো ধুনীয়াকৈ খুৱাই ল'লোঁ। লৈ আৰু মই উঠিলোঁ। উঠিয়ে ৰ'দটো যি ধুনীয়া, আৰু কাপোৰ শুকালেই নহয়, সেইটো কাৰণে ধুনীয়াকৈ কাপোৰখিনিও একদম চপাই গোটাই লৈছোঁ। আজি মানে ভাল লাগিছে, আৰু কাম এফালৰ পৰা ধুনীয়াকৈ হৈ গৈ আছে। তো এইফালে ধুনীয়াকৈ একদম কাপোৰখিনি লৈ গৈ ভিতৰলৈ এতিয়া থৈ দিওঁ। থৈ দি আকৌ কাম ওলাই থাকিব। আৰু এইফালে আকৌ সন্ধিয়া সময়ত মোৰ এগায়ে কাপোৰ লৈ একদম পূৰা চোতাল সৰাত লাগি গৈছোঁ। চোতাল ঘৰখিনি সাৰি লওঁ মানে। এইফালে আকৌ আমাৰ দেউতাহঁতো ধুনীয়াকৈ আহিলে, গধূলা হৈ গ'ল। হোৱাৰ পাছতে গধূলা চাহও ধুনীয়াকৈ বনালোঁ। বনাই আৰু ৰাতি ভাত সাজ বনাবলৈ বুলি ল'লোঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব দেই। আজিলৈ আহিছোঁ দিয়ক, বাই বাই।